বহুতে মোক সুধি থাকে আমাৰ নিযুত বাবু আঁচনি কেতিয়া আৰম্ভ হ'ব, জীৱন প্ৰেৰণা আমি কেতিয়া পাম, জীৱন অনুপ্ৰেৰণা কেতিয়া পাম। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ঠিক আছে, তোমালোকৰ কাৰণে 4টা আঁচনি আহি গ'ল। অৰুণোদয় আঁচনি, ঠিক আছে, নিযুত বাবু আঁচনি, নিযুত মইনা আঁচনি, নিযুত তোমালোকৰ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি তোমালোকৰ কাৰণে আহি গ'লে। ঠিক আছে, তোমালোকৰ অৰুণোদয় আঁচনি তোমালোকৰ আগতে যি গোটেই বছৰত 9,000 টকা আছিলে, এতিয়া তোমালোকৰ 10,000 টকালৈ বৃদ্ধি কৰিলে। ঠিক আছে, নিযুত মইনা আঁচনি তোমালোকৰ SS ষ্টুডেণ্টৰ কাৰণে তোমালোকৰ 1,000 টকা আছিলে, এতিয়া তোমালোকৰ 1,250 টকালৈ বৃদ্ধি পালে। আৰু তোমালোকৰ নিযুত বাবু আঁচনিটো তোমালোকৰ 1,000ৰ পৰা তোমালোকৰ 1,200 টকালৈ বৃদ্ধি কৰিলে। ঠিক আছে, তো তোমালোকক এই অৰুণোদয় আঁচনি, তোমালোকৰ এই নিযুত মইনা আঁচনি, বাবু আঁচনি, জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি তোমালোকৰ 25 তাৰিখৰ পৰা তোমালোকৰ 26 অৰ্থাৎ 27 তাৰিখৰ ভিতৰত, অৰ্থাৎ 26 মে'ৰ পৰা 28 মে'ৰ ভিতৰত তোমালোকে এইবোৰ আঁচনি পাবলৈ সক্ষম হ'বা। ঠিক আছে, তো আমি এই আঁচনিবোৰ পাবলৈ আমাক এইবাৰ কি কৰিব লাগিব। তোমালোকৰ পৰিয়ালত ধৰি লোৱা তোমালোকৰ 5জন বা 6জনীয়া তোমালোকৰ ফেমিলি আছে। ঠিক আছে, গোটেই অৰ্থাৎ সকলোবোৰ সদস্যৰ তোমালোকৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, তেতিয়াহে তোমালোকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'বা। আৰু অৰুণোদয় আঁচনি তোমালোকৰ 9,000ৰ পৰা গোটেই বছৰ মিলি কিমান কৰিলে 10,000 টকা। ঠিক আছে, আৰু তোমালোকৰ নিযুত মইনা আঁচনি তোমালোকক কলেজত 75% এটেণ্ডেঞ্চ থাকিব লাগিব। নিযুত বাবু আঁচনি তোমালোকৰ 75% এটেণ্ডেঞ্চ থাকিব লাগিব। ঠিক আছে, জীৱন অনুপ্ৰেৰণা আঁচনি তোমালোকক আধাৰ কাৰ্ড লিংক কৰিব লাগিব। ঠিক আছে, এই গোটেই ডিটেইলছ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকক মই প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যটো শুনাই ল'ম, তোমালোকে এইটো শুনি লোৱা। বহুতে মোক সুধি থাকে আমাৰ নিযুত বাবু আঁচনি কেতিয়া আৰম্ভ হ'ব, জীৱন প্ৰেৰণা আমি কেতিয়া পাম, জীৱন অনুপ্ৰেৰণা কেতিয়া পাম। 28 তাৰিখে মোৰ যাত্ৰা, 26 আৰু 27 তাৰিখৰ ভিতৰত এই গোটেই আঁচনিবিলাকৰ ধন আমি ৰাইজলৈ হস্তান্তৰ কৰিম। শেষত আই মাতৃসকলৰ বাবে এটা খবৰ সভাই সমিতিয়ে কৈছো, তথাপিতো ফেচবুক লাইভৰ জৰিয়তেও জনাই থৈছো যে অহা 10 মাৰ্চত আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ 9,000 টকা আমি মুকলি কৰি দিম। অৰ্থাৎ উন্নয়নৰ যাত্ৰাও চলিব, ৰাইজৰ মংগলৰ কাৰণে গ্ৰহণ কৰা আঁচনিসমূহো চলিব, আৰু অসমৰ চুকে কোণে বিকাশৰ এই যি মন্ত্ৰ তাক আমি লৈ যাবলৈ চেষ্টা কৰিয়ে থাকিম। অৰুণোদয় আঁচনিৰ কাৰণে আমাক কি কৰিব লাগিব তোমালোকৰ এইটো তোমালোকে পঢ়ি ল'বা। অৰুণোদয় স্কিম, এই আঁচনিৰ বাবে আমাৰ বা আপোনাৰ অঞ্চলৰ গাঁও পঞ্চায়ত আৰু ব্লক অফিচত, BDO অফিচত তোমালোকৰ আবেদন কৰিব লাগিব। মূল চৰ্ত, আবেদনকাৰী মহিলা গৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু পৰিয়ালৰ বছৰিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। বিধৱা, বিবাহ নোহোৱা মহিলা বা বিশেষভাৱে সক্ষম ব্যক্তিয়ে অগ্ৰাধিকাৰ লাভ কৰে। ঠিক আছে, প্ৰয়োজনীয় নথিপত্ৰ তোমালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড, আবেদনকাৰী মহিলাৰ নামত থকা বেংক পাছবুক প্ৰতিলিপি, এইবোৰ তোমালোকৰ থাকিব লাগিব। নিযুত বাবু আঁচনিৰ কাৰণে তোমালোকৰ কি লাগিব, তোমালোকৰ ল'ৰা শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰে এই আঁচনি প্ৰৱৰ্তন কৰিছে। আবেদনৰ বাবে নিজৰ শিক্ষা প্ৰতিষ্ঠানৰ নডেল বিষয়া বা মুৰব্বীৰ সৈতে যোগাযোগ কৰি নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰিব লাগিব। ঠিক আছে, নিযুত মইনা আঁচনি তোমালোকৰ কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ নডেল বিষয়ৰ জৰিয়তে আবেদন বা নথিপত্ৰ জমা দিব লাগিব। মূল চৰ্ত, ছাত্ৰীগৰাকী অসমৰ চৰকাৰী প্ৰাধিকৃত শিক্ষা প্ৰতিষ্ঠানত একাদশ শ্ৰেণী, স্নাতক প্ৰথম বা স্নাতকোত্তৰ প্ৰথম বৰ্ষত পঢ়া হ'ব লাগিব। সৰ্বসাধাৰণতে বিবাহিতা ছাত্ৰীসকল ইয়াৰ বাবে যোগ্য নহয়, কিন্তু স্নাতকোত্তৰ আৰু B.Ed শ্ৰেণীত পঢ়ি থকা বিবাহিত ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। ঠিক আছে, জীৱন প্ৰেৰণা আঁচনি তোমালোকৰ কি কৰিব লাগিব, স্নাতক উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে অসম চৰকাৰৰ DIDS পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। ঠিক আছে, মূল চৰ্ত, শিক্ষাৰ্থীগৰাকী অসমৰ চৰকাৰী প্ৰতিষ্ঠানৰ পৰা নিৰ্দিষ্ট বৰ্ষত স্নাতক উত্তীৰ্ণ হ'ব লাগিব। পৰিয়ালৰ বাৰ্ষিক আয় 10 লাখ টকাৰ তলত হ'ব লাগিব আৰু তেওঁলোকৰ নিযুত মইনা আঁচনিৰ সুবিধা পোৱা হ'ব নালাগিব। ঠিক আছে,
তাৰপিছত কি দিছে প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড থাকিব লাগিব, ঠিকনা প্ৰমাণ পত্ৰ, বেংকৰ বিৱৰণ আৰু স্নাতক ডিগ্ৰী মাৰ্কশ্বিট লাগিব। ঠিক আছে, এইখিনি আমাৰ তোমালোকৰ আবেদন কৰাৰ কাৰণে কি তোমালোকৰ ডকুমেণ্টছ লাগিব, এইখিনিয়ে তোমালোকৰ গুৰুত্বপূৰ্ণ। ঠিক আছে, তো আমাৰ আজিৰ ভিডিঅ' এইখিনিয়ে। তোমালোকক যদি আৰু কিবা লাগে তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকৰ কাৰণে বেলেগ ভিডিঅ' লৈ আহিম। ঠিক আছে, বাই বাই, টেক কেয়াৰ।